হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা কেকে ছাৰক বাৰু আপোনালোকৰ কেনেকুৱা লাগে? নিশ্চয় ভাল লাগে। আৰু কেকে ছাৰে বহুত ধুনীয়া অভিনয় কৰে, গতিকে আপোনালোকৰ সকলোৰে প্ৰিয় হয়, গতিকে মোৰো প্ৰিয়। আজি আমি আপোনালোকক ক'ম যে কেকে ছাৰে বেহাৰবাৰী আউটপোষ্টৰ পৰা ওলাই যোৱাৰ পিছত তেওঁক সকলোৱে কি বুলি কৈছে আৰু তেওঁ কি বুলি প্ৰত্যুত্তৰ দিছে সকলো গম পাব ভিডিঅ'টো চালে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে সকলো বুজি পাব। গতিকে বেছি বলম নকৰি বলকচোন বাৰু ভিডিঅ'টোৰ ফালে আগবাঢ়ো। জনপ্ৰিয় অভিনেতা কেকে ছাৰে তেওঁৰ ফেচবুক পেজত এনেধৰণে লিখে যে তেওঁ লিখিছে, ক্ষমা কৰিব, মানুহৰ জীৱনেই দেখোন স্থায়ী নহয়। কাল্পনিক চৰিত্ৰ এটানো কি? মোক যে ইমান খং কৰিছে, গালি পাৰিছে, বিশ্বাস কৰক মই লাজ পোৱা নাই। মোৰ পৰিয়ালটোৰ ওচৰতো লাজ পোৱা নাই। পাৰক, হেঁপাহ পলুৱাই মোক গালি পাৰক, মোক এনেকৈ গালি পাৰক যাতে আগলৈ মই নতুন চৰিত্ৰ এটা কৰিবলৈ 10 বাৰ ভাবিব লাগে। 10 বছৰত 9-10টামান চৰিত্ৰ কৰি আপোনালোকক বিনোদন দিলোঁ। ডেংগু হওঁতে, কৰোণা হওঁতে জমাই গ'লোঁ। বহুত মৰম দিলে, গালি দিয়াৰ অধিকাৰ কিয় নাথাকিব? কাৰণ আপোনালোকে মোক চিনি পায়। মই নুশুনো, কোনো শুনিব, হেঁপাহ পলুৱাই গালি